বগুলামাৰীত শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতনৰ ভয়ংকৰ অভিযোগ। গুৰু শিষ্যৰ পবিত্ৰ সম্পৰ্কত গালিমা সানিলে শিক্ষকে। বৰপেটা জিলাৰ হৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত বগুলামাৰীৰ পশ্চিম সীমান্ত কামৰূপ এম ই স্কুলৰ বিজ্ঞান শিক্ষক ছফিজুল হুছেইনৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ এগৰাকী ষষ্ঠ শ্ৰেণীৰ 13 বছৰীয়া ছাত্ৰীৰ। উল্লেখযোগ্য যে ৰূপহী শিক্ষাখণ্ডৰ কিসমত দ্বাৰিকা ক্লাষ্টাৰৰ অন্তৰ্ভুক্ত এই পশ্চিম সীমান্ত কামৰূপ এম ই স্কুলখনত সংঘটিত হৈছে এই জঘন্য ঘটনা। ছাত্ৰীগৰাকীৰ অভিযোগ অনুসৰি যোৱা 4 ফেব্ৰুৱাৰী তাৰিখে বিদ্যালয়ৰ ছুটিৰ পাছত কোঠা এটাৰ তলাৰ চাবি দেখুৱাই দিয়াৰ অজুহাতেৰে মাতি আনি ছাত্ৰীগৰাকীক শ্ৰেণীকোঠাৰ ভিতৰত যৌন নিৰ্যাতন চলাই লম্পট শিক্ষকজনে। ছোৱালীজনী আৰু তাইৰ সহপাঠী কেইগৰাকীমান ছাত্ৰীয়ে যোৱা 5 ফেব্ৰুৱাৰী তাৰিখে বিদ্যালয়ৰ আন শিক্ষকসকলৰ আগত এই সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰায়। তাৰ পিছতেই বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনে CRCC বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ লগতে ছাত্ৰীগৰাকীৰ অভিভাৱকক মাতি আনি অভিযুক্ত শিক্ষকজনৰ সন্মুখতে ছাত্ৰীগৰাকীক সোধপোছ কৰাত ছাত্ৰীগৰাকীয়ে শিক্ষকজনে যৌন নিৰ্যাতন চলোৱা বুলি স্বীকাৰ কৰি সবিশেষ বৰ্ণনা কৰে। তাৰ পিছতেই ছাত্ৰীগৰাকীৰ অভিভাৱকে হৰভোগ আৰক্ষী থানাত অভিযোগ দাখিল কৰে। তাৰ পিছতেই পলাতক হৈ আছিল ছফিজুল হুছেইন। যোৱা নিশা হৰভোগ আৰক্ষী থানাৰ আৰক্ষীয়ে ডেকাৰবৰী গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে ছফিজুল হুছেইনক। উল্লেখযোগ্য যে অভিযুক্ত শিক্ষক ছফিজুল হুছেইনৰ ঘৰ হৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত চকচকাৰ বাৰেগাঁও নাটপাৰাত। আৰক্ষীয়ে আজি স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে নাবালিকা ছাত্ৰীগৰাকীক আৰু গোচৰ পঞ্জীয়ন কৰি হৰভোগ আৰক্ষী থানাৰ লকআপত ৰখা হৈছে অভিযুক্ত শিক্ষক ছফিজুল হুছেইনক। ঘটনাটো যোৱা 4 তাৰিখে তাৰমানে আমাৰ এগৰাকী কণমানি ছাত্ৰীয়ে এটা অভিযোগ দিলে যে মোক শাৰীৰিকভাৱে নিৰ্যাতন কৰিছে বিজ্ঞান শিক্ষক ছফিজুল হুছেইনে। আৰু সেই কথাটো আমাৰ ইয়াতে আহি জনাইছে অফিচত। জনোৱাৰ পিছত মই লগে লগে আমাৰ CRCC বায়ু আৰু SMCক লগে লগে ততালিকে মই জনাইছোঁ। জনাই তেওঁলোক উপস্থিত হৈছে, তেওঁলোকে সোধপোছ কৰিছে। আৰু তেওঁ আৰু তেতিয়া কৈছে যে মোক তাৰমানে বৰ এগ্ৰেছিভ হৈছে ছোৱালীজনী আৰু মোক খুব ব্যতিব্যস্ত কৰিছে এই বুলি কৈছে। গতিকে ঘটনাটো যদি সঁচা হৈ থাকে তেতিয়া ঘটনাত আমি খুব মৰ্মাহত হৈছোঁ। কাৰণ এনেধৰণৰ অনাকাংক্ষিত ঘটনাটো হোৱাটো কেতিয়াও কাম্য নহয়। আমি খুব দুখিত এইলৈ। গতিকে এই সম্পৰ্কে আমি SMCৰ প্ৰেছিডেণ্ট, মই প্ৰধান শিক্ষক আৰু 3জনমান সদস্য SMCৰ লগে লগে সিদ্ধান্ত লৈ প্ৰায় থানালৈ গ'লোঁ। থানাত এখন এজাহাৰ দিয়ে ছোৱালীজনীৰ দেউতাক আৰু সেইমতে বৰ্তমান আইনৰ আওতাত আছে বিষয়টো। এইখিনিয়ে। শিক্ষকজনৰ বিৰুদ্ধে আগতে কিবা অভিযোগ আহিছে নেকি? তেনেকুৱা অভিযোগ অহা নাছিল। হয়। তেখেতৰ ঘৰ ক'ত? তেখেতৰ ঘৰটো হৈছে গাঁওখন হৈছে বাৰেগাঁও নাটপাৰা, পোষ্ট অফিচ চকচকা, থানা হৰভোগ, জিলা বৰপেটা। হৰভোগৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।